2 লাখ টকা এটা দিছে। 2 লাখ টকাটোত আমিতো মান্তি নহয়। এজন 13 বছৰ দিন কাম কৰা এতিয়া ঘৰখন চলাই আছিলে, তেওঁ আধা বয়সে জীয়াবলৈ নাপালে। তেওঁ যেতিয়া ঢুকাইছিলে 2022 চনত, তেতিয়া তেওঁৰ এজ আছিলে 44 ইজ। তেওঁ আধা বয়সে জীয়াব নাপালে। আমাৰ এতিয়া পৰিয়ালটোক চাব কোনে? 3 বছৰ দিন আমি কেনেকে ধাৰণি কৰি চলি আছো। মই এতিয়া পঢ়ি আছো, পঢ়া শুনাটো এৰি দিব নোৱাৰো। ঘৰখন পিছলৈ চাব কোনে? তেওঁলোকে উচিত ক্ষতিপূৰণ এটা দিয়ক। তেওঁলোকে আমি 10 লাখ টকা কৈছো, তেওঁলোকে এটা আধাটো দিলেও হ'ব। উচিত ক্ষতিপূৰণ দিয়ক। 5 লাখ টকা বিচাৰিছে। আমি উচিত ক্ষতিপূৰণ এটা ভালকে গোটাকে কিবা এটা দিলে ভাল পাওঁ। যেতিয়ালৈকে ক্ষতিপূৰণ নিদিয়ে তোমালোকৰ অৱস্থা ইয়াতে থাকিম। ৰাতি হৈ গ'লো ইয়াতে থাকিম, উঠি নাযাওঁ কেতিয়াও। দেখা গৈছিলে যে তোমালোকৰ মানুহক অপমান কৰিছে। 15 দিন সময় লৈছিলে। 15 দিন সময়ত আমাৰ অসমীয়া তামোল পাণ, অসমীয়া গামোচা, স্বাভিমানক অপমান কৰিছে। সকলো অসমবাসী ৰাইজে দেখিছে। আজি যিহেতু আমি এতিয়া কৈছো, তেতিয়া বেলেগ এজন মানুহক কৈছে। বেলেগ এজন মানুহে যেতিয়া কথা পাতি আছে, তেতিয়া কৈছে আমাৰ কথা হিন্দীত কৈছে, কেলে কথা পাতি আছে এনে সময় নষ্ট কৰি? আমাৰ কি মানুহ হেৰি নাই নি? আমি ভেলু নাই নি? আমি ভেলুলেছ নি? 2022 চনৰ 7 নৱেম্বৰত মোৰ দেউতাই ৰাজগড় শুকানীত কৰ্মৰত অৱস্থাত এটা পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিলে। দেউতা ঢুকোৱাৰ পিছত সকাম নিকাম পতাৰ পিছত আমি এছকেভেটলৈ আহিছিলোঁ ক্ষতিপূৰণ দিয়ক বুলি। এমাহৰ পূৰ্বে 13 বছৰ দিন কাম কৰাৰ পিছত এটকা ক্ষতিপূৰণ নিদিওঁ বুলি পঠিয়াই দিলে। 2 মাহৰ আগত যিটো আপোনাৰ ভটিয়াপাৰৰ বাৰী চুকত যিটো গেছ নিৰ্গমন হৈছিলে, গেছ নিৰ্গমনত তেতিয়াই মই মোৰ দেউতাৰ কথাটো উল্লেখ কৰি সকলো সংবাদ মাধ্যমৰ আগত কৈছিলোঁ যে মোৰ দেউতাৰ এনেকৈ মৃত্যু হ'ল। 13 বছৰ দিন কাম কৰি আছিলে, উচিত ক্ষতিপূৰণ নাপালোঁ। তেতিয়াৰ পৰা ইয়াত আপোনাৰ বিল এচিড খানা অসমে আপোনাৰ 7টা দিনে ইয়াত প্ৰতিবাদ অব্যাহত আছিলে। তাৰপিছত এছকেভেটৰ ফালৰ পৰা এখন লিখিতভাৱে দিছিলে যে 15 দিন সময় দিয়ক, 15 দিনৰ ভিতৰত সকলো কাম আমি সমাধান কৰিম বুলি। 15টা দিন উকলি গ'ল। তাৰপিছত আকৌ এদিন মিটিং এখন হৈছিলে, তালৈ আহিছোঁ। আকৌ 15 দিন শ্ৰীকৃষ্ণ আগলৈ লৈছে, তাৰ 15টা দিন উকলি গ'ল। তাৰপিছত এতিয়া 15টা দিন উকলি গ'লত আমাক কৈছে যে ফোন কৰিম অফিচৰ পৰা, কি কয় জনাম। তাৰপিছত কিন্তু আজিলৈকে একো নজনালে। আমি যোৱা শনিবাৰ আহিছোঁ। যোৱা শনিবাৰ অহাৰ পিছত আমি কৈছোঁ যে 15টা দিন কৰোঁতে আজি এমাহ, 1.5 মাহ, 2 মাহ হ'বলৈ হ'লি। আপোনালোকে কি ডিচিশ্যন লয় আজি লওক বোলো। তাৰপিছত কওঁতে বোলে তোমালোকে সোমবাৰে আহিবা। আজি সোমবাৰ হৈ গ'ল, আজি আহিছোঁ। কি দিয়ে দিয়ক বুলি 1.5 ঘণ্টামান তলত বহি থাকিলোঁ, কোনো গুৰুত্ব নাই দিয়া। যেতিয়া কৈছোঁগৈ তেতিয়া কৈছে আমি 28% নহয়। মই কৈছোঁ 28%ক মাতক। তেতিয়া কৈছে যে মালিক আছে ওপৰত। মই বোলো মালিক আছে না বোলে। প্ৰথমতে মালিক নাই, একো মুখে মান মতা নাই। চাবলৈ নিজে ওপৰলৈ গৈছোঁ, মালিক আছে কিবা মিটিং এখনত আছে। তাতো আমি আধা ঘণ্টামান ৰৈ আছোঁ। তাৰপিছত ডিজেন শৰ্মা বুলি এজন গৈছে, তেওঁ কৈছেগৈ বোলে তললৈ যোৱা তোমালোক, বোলে আমি কিবা এটা কম গৈ বোলে। তললৈ আহিছোঁ, তলত আহি কৈছে বোলে 50,000 টকা এটা দিম বোলে। আৰু MSD কেলেংকা আজি 5.5 লাখ টকা এটা পাইছিলোঁ, সেই পইচাটো বোলে আমিয়ে বোলে মেনেজ কৰি কিবা কৰি বোলে থানা চানা হেৰি কৰি দিছোঁ। আৰু সকাম পাতিবলৈ 70,000 মান টকা দিছিলে যে, সেই পইচাটো মিলাই মেলি এতিয়া বোলে 50,000 টকা এটা দিব। এতিয়া কথা হ'ল 13 বছৰ দিন কাম কৰা হেৰি আপুনি 50,000 টকাহে নি? 50,000 1 লাখ টকা ভেলুহে নি? 1 লাখ 2 লাখ টকা ভেলু নি? 13 বছৰ দিন কাম কৰিলে। এতিয়া উচিত ক্ষতিপূৰণ নোপোৱালৈকে ইয়াৰ পৰা উঠি নাযায়। 1.5-2 লাখ টকা পইচা নি? 13 বছৰ দিন কাম কৰিলে। এটা মৃত্যু হোৱা, এটা পৰিয়াল চলাই থকা। দেউতাৰ বয়স হৈছিলে আপোনাৰ ঢুকাওঁতে তেতিয়া 44 ইজ। এটা আধা বয়সো জীয়াবলৈ নাপালে। তেওঁলোকৰ কাৰণে 13 বছৰ দিন কাম কৰি মৃত্যুক খাবতি ল'লে। 13 বছৰ দিন কাম কৰাৰ পিছত আমাৰ পৰিয়ালৰ এতিয়া চলাব কোনে? মই পঢ়ি আছোঁ, পঢ়া শুনাৰ দায়িত্ব ল'ব কোনে? তেতিয়া 1.5-2 লাখ টকাই আমি হেৰি কৰিব পাৰিম। ক্ষতিপূৰণ বিচাৰিছোঁ, উচিত ক্ষতিপূৰণ তেওঁলোকে দিয়ক, কি দিয়ে। এছকেভেটৰৰ শ্ৰীকৃষ্ণ আগলৈ তোমালোকৰ কথা পাতিছে নাই? এতিয়া আমি ভিতৰলৈ গৈছোঁ, 50,000 টকা দিম বুলি ক'লত। তাৰপিছত আমিতো মান্তি হোৱা নাই। তাৰপিছত ওপৰলৈ গৈছোঁ, ওপৰত বেলেগ মানুহ আছে। বেলেগ মানুহে আমাক মানে বুজাই মেলি ঠাণ্ডা কৰিবলৈ বিচাৰিছে। বোলে 50,000 টকাতে দিব, সেইটো লৈ লোৱা। তাৰপিছত আৰু বোলে চাকৰিটা দিব। আজি চাকৰি ক'ত দিব মোক? আজি 3 বছৰ দিন নচোৱালে মোক। আজি এতিয়া এইটো বাৰিচুকৰ এই ঘটনাটো হোৱাৰ পিছতে, এইটো উত্থাপন কৰাৰ পিছতে আজি 2 মাহ হৈ গ'ল। 15 দিন গৈ আজি আপুনি মোক চাকৰি এটা ইয়াত দি দিলে, কাইলৈ কাম নাজানো বুলি কৈ উলিয়াই দিব। তেতিয়া মোক কোনে চাব? স্পষ্টভাৱে কওক, উচিত ক্ষতিপূৰণ দিয়ক। তেওঁলোকে স্পষ্টভাৱে নকওঁ, তেওঁলোকে উচিত ক্ষতিপূৰণ, তেওঁলোকৰ ব্ৰেইন বিবেক আছে, তেওঁলোকে উচিত ক্ষতিপূৰণ দিয়ক। এজন মৃত্যু হোৱা মানুহৰ 50,000, 1.5-2 লাখ টকা ভেলু নহয়। উচিত ক্ষতিপূৰণ দিয়ক। আজি এতিয়া চাওক, এতিয়া যেতিয়া কথা পাতি আছোঁ, তেওঁ যেতিয়া আমাক কথা পাতি আছোঁ, বেলেগ এজন মানুহে বুজাই আছে এইটো লৈ লোৱা। তেতিয়া কৃষ্ণ আগলৈ কৈছে, এওঁলোকৰ লগত কথা পাতি সময় ৱেষ্ট কৰি টাইম, হিন্দীত কৈছে টাইম বৰবাদ মত কৰোঁ, এনেকৈ কৈছে। আমাৰ অসমীয়া মানুহৰ ভেলু নাই নি? কথাটো কৈছোঁ, আমাৰ ভেলু নাই নি? আকৌ টকা পইচা নাথাকিবও নোৱাৰে, আমাৰ বিবেক বিবেচনা আছে। ভেলু নাই নি আমাৰ? সেইটো বুজাইছোঁ। গ্ৰহণ কৰিবলৈ দেউতাই পোষ্টমৰ্টম ৰিপৰ্ট অলৰেডি দেখাই দিম, এতিয়াই দেখাই দিম লাগিলে। পোষ্টমৰ্টম ৰিপৰ্টত এলকহল নায়েই। দেউতাই মদ খোৱাই নাই। মই দেউতাৰ ভিডিঅ' পৰ্যন্ত দেখাই দিম। দেউতাই যেতিয়া গাড়ী পুলিচৰ ডিকিৰ ভিতৰত ভৰাই দিছে বুলেৰো এখনৰ, প্ৰথম মই দেউতাৰ ভাগৰ মুখখন শুনিছোগৈ। দেউতাই মদ খাই আছে নি? মদ নাই খোৱা।
মই পূৰ্বলৈকে দেখাই দিম লাগিলে ভিডিঅ' লাগে যদি এই কথা শ্ৰীকৃষ্ণ আগৰলৈ কৈছে। কৈছো কিন্তু তেওঁ কৈছে কিন্তু মই পূৰ্বলৈকে দেখাই দিম মদ খোৱা নাই বুলি পোষ্টমৰ্টম ৰিপৰ্ট লাগে বা মুখখন মই লগালগ গুন্ধি চাইছো আমাৰ ড্ৰাইভিং কৰা নাই নহয়। দেউতাই ড্ৰাইভিং কৰা দেউতাই কিনাৰত বহিয়ে আছে মদ খোৱা নাই মদ খাইছে বুলি যে কৈছে মদ খোৱা নাই মই এভিডেঞ্চ চব দেখাই দিম মই প্ৰথম মুখখনে গুন্ধিছোগৈ দেউতাই মদ খাই আছিলে নি মদ নাই খোৱা কালি আমি পুনৰ আহিছো আমাক উচিত ক্ষতিপূৰণ এটা দিয়ক আৰু লাচিত থানাৰ ল'ৰা কেইটামানো আমাক লৈ আহিছিলে ইয়াত এদিন অফিচলৈ এখেতলোকে দিন ল'লে মানে সেইবোৰ মানে দিনেই লৈ থাকে একো এটা মানে সুপৰামৰ্শ আমাক নিদিয়ে আমি মানে এতিয়া আজি আহিছো আমাক কিবা উচিত ক্ষতিপূৰণ এটা দিয়ক তেতিয়া আমি যামগৈ আমিনো কিমান আহি থাকিম আমাৰো অস্বস্তি লাগে নাই আজি 2-3 মাহ এই চেপ্টাৰটোতে লাগি আছো কিমান ক্ষতিপূৰণ আপোনালোকে বিচাৰিছে? তেওঁলোকে যিমান দিয়ে কিবা এটাতো দিয়ক আমাক তেওঁলোকৰ বিবেক বিবেচনা আছে এটা উচিত ক্ষতিপূৰণ দিয়ক সেইটোৱে বিচাৰোঁ আমি ক্ষতিপূৰণটো তেওঁলোকক নিৰ্দিষ্ট পৰিমাণে ক'ব লাগিব আপোনালোকে কি তেওঁলোকক 10 লাখ টকাৰ কথা কৈছো তেওঁলোকে কি দিয়ে আমি চাই লওঁ তেওঁলোকক শুনিব সেইটো কথা। সেইটোৱে তেওঁলোকক আমি কেইবাটাও ষ্টেপো ক'লোঁ এতিয়ালৈকে তেওঁলোকে দিয়ক আমাকো কিবা এটা তেওঁলোকে মানে হেৰি প্ৰথম ক'লোঁ 10 লাখ এটা তাৰপৰা এতিয়া তেওঁলোকে মানে 50,000হে দিছেহি আকৌ 50,000 টকাটো মান্তি হ'ব নোৱাৰি 50,000 টকাটো মান্তি হ'ব শেহতীয়াকৈ এতিয়া সংবাদ মাধ্যমৰ লোক অহাৰ লগে লগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত